নমস্কাৰ, এই গছজোপা আপোনালোকে নিশ্চয় চিনি পাইছে, ডামকেন বা ডাইফেনবেকিয়া। কিছুমান মানুহে আকৌ ইয়াক ঘৰৰ ভিতৰত ৰাখিব নাপায় বুলি কয়, কাৰণ তেওঁলোকে ভাবে যে ই এবিধ অমংগলীয়া গছ। আচলতে কথাটো তেনেকুৱা নহয়, কোনো গছেই অমংগলীয়া নহয়। গছত যেতিয়ালৈকে সেউজীয়া পাত থাকিব তেতিয়ালৈকে সি আমাক অক্সিজেনৰ যোগান ধৰি যাব। এটা কথা জানি আপোনালোক আচৰিত হ'ব যে 6 ইঞ্চি ছাইজৰ এটা সৰু টাবত থকা এজোপা ডামকেনে তাৰ চৌপাশৰ প্ৰায় 100 ফুট পৰ্যন্ত ঠাইৰ বায়ু পৰিশোধন কৰি ৰাখিব পাৰে। চাওকচোন কিমান আচৰিত ক্ষমতা আছে এই গছজোপাৰ। ঘৰৰ ভিতৰত ৰাখিলে ই বহু পৰিমাণে পজিটিভ এনাৰ্জি যোগান ধৰে আমাক। ঘৰৰ কাৰণে ইয়াক লাকি প্লেণ্ট হিচাপে গণ্য কৰা হয়। ইয়াৰ এই আহল বহল পাতবিলাকে বায়ু প্ৰদূষণকাৰী উপাদানবিলাক অতি সহজে শুহি ল'ব পাৰে আৰু বায়ু পৰিশোধন কৰি আমাক পৰিষ্কাৰ শোধিত বায়ু সেৱন কৰাত সহায় কৰে। চাওকচোন আমাৰ কাৰণে কিমান উপকাৰী গছ এবিধ। ইয়াক ইনডাইৰেক্ট ছানলাইটতে ই খুব সহজে হয়, ভিতৰত কৰিবৰ কাৰণে খুব